গুরু শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কলে পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু জন্মতে স্পর্শিলো মৃত্যুতু ঘষিলো শংকৰৰ পদ ধূলি জীৱন নাতৰ যৱনিকা তান জয় গুৰু শংকৰ বুলি এৰাম জীৱন নাতৰ যৱনিকা তান জয় গুৰু শংকৰ বুলি কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ বাইবেল গ্ৰন্থত এটা বৰ সুন্দৰ তথ্য আছে where two or more assemble in my name I am there অৰ্থাৎ য'ত দুজন বা বহুজন ব্যক্তি একেলগ হৈ মোৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰে মোৰ কথা পাতে I am there মই তাতে থাকোঁ এই সম্পৰ্কে এটা কাহিনী মনত পৰিছে এবাৰ দেৱৰখী নাৰদ বৈকুণ্ঠলৈ গৈ আছিল আমাৰ অসম প্ৰান্তৰ এজন ভকতে ৰাস্তাতে লগ পালে নাৰদক দৰ্শন পাই এই সম্মুলুকৰ বাপ জনাই দেৱৰখী নাৰদক সেৱা ধৰিলে আৰু সুধিলে মুনিবৰ কোনফালে নাৰদে ক'লে বাপ মই বহুদিন বৈকুণ্ঠপতি প্ৰভুক দৰ্শন পোৱা নাই এবাৰ দৰ্শন কৰি আহোঁ বুলি আহিলোঁ ও ৰাম কৃষ্ণ কৃষ্ণ মুনিবৰ মইতো প্ৰভুৰে নাম গুণ গাই থাকোঁ কিন্তু প্ৰভু ক'ত থাকে মই আজিলৈকে নাজানো নহয় এই অধৰ্মৰ হৈ বাৰু এই প্ৰভুৰ ওচৰত আপুনি ভগৱন্ত বস্তু ক'ত থাকে এই মোৰ হৈ অকণমান জানি আহিবনে মোক জনাই যাবনে ঘূৰি যাওঁতে নাৰদে ক'লে এবাৰ হ'ব তে গৈ বৈকুণ্ঠ পালেগৈ দেৱৰখী ভগৱন্তৰ লগত আলাপ কৰি আছিল আহিবৰ সময় হ'ল কথাষাৰ মনত পেলাই নাৰদে ভগৱন্ত প্ৰভুক জনালে প্ৰভু বৰ কথা এটা হ'ল নহয় বোলে কি মই আহি থাকোঁতে ৰাস্তাত অসম প্ৰান্তৰ এজন ভকত তে মোক লগ পাই ক'লে তেওঁ হেনো আপোনাৰে নাম গুণ গাই থাকে কিন্তু আপুনি ক'ত থাকে আজিলৈকে বাপজনে নাজানে অকণমান তেখেতৰ কাৰণে জনাই দিবনে
এতিয়া ভগৱন্তই নাৰদক ক'লে নাহম তিষ্ঠামি বকুণ্ঠে যোগিনাম হৃদয়ে নচ মদভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি চ নাৰদ। নাৰদে ক'লে প্ৰভু বৰ কথা হ'ল নহয়, সেইজন অসমৰ ভকত, সংস্কৃত নাজানে নহয়। কৃষ্ণই ক'লে তাতকৈ ডাঙৰ কথা হ'ল নহয়, বোলে কি মইতো অসমীয়া নাজানো, বোলে কি হ'ব এতিয়া উপায়। এতিয়া কৃষ্ণই ক'লে দেৱৰ্ষি নাৰদৰ আগত তেৰাইহে ক'ব, তেৰা পূৰ্ণ অৱতাৰ শংকৰ। আমাৰ কৃপালু গুৰুজন গোষ্ঠীয়ে সেই আধাৰতে কীৰ্তন গ্ৰন্থত সেই শ্লোক ভাগি ভাঙনি কৰিছে বা ঠাই দিছে। মন কৰিব লগা কি বুলি ক'লে, ও ৰাম নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমই নাথাকুৰৈ যোগীৰো হিয়ায়ে ঋষমুদায় থাকো ভকতৰ কীৰ্তন চাই। নাৰদত বিষ্ণু আচন্ত কৈ কৃপালু গুৰুজনে সৰলীকৰণ কৰিলে বৈকুণ্ঠতো মই নাথাকোঁগৈ। বাপ সমস্ত আইসকল, ভগৱান কৃষ্ণ এনেকুৱা নহয় কেৱল বৈকুণ্ঠতে থাকে, নহয় কেৱল যোগীৰ লগতে থাকে, নহয়। যোগীসকলে যুগ যুগান্তৰ ভগৱন্তকে ধ্যান কৰি থাকে, সততে যোগীসকলৰ লগত ভগৱন্ত বস্তু বিদ্যমান। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই যোগীৰ হৃদয়ত থাকিও সিমান ভাল নাপাওঁ, বৈকুণ্ঠত থাকিও সিমান ভাল নাপাওঁ, য'ত মোৰ ভকতসকলে মোৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰে তাত থাকি মই যিমান ভাল পাওঁ। এতেকে বাপ সমস্ত আজি আমাৰ প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত এইবাৰে সৈতে গত বছৰো মহাপৰিভৰে আপোনাৰ সব গুৰুদেৱ নাম ভকতৰ সমাহাৰ কৰিলে। আৰু এইবাৰো তেৰাৰ গৃহত নৱজাতক কণমানি শিশুটিক লৈ গত বছৰৰ দৰে দিনৰ ভাগত বৈকুণ্ঠৰ পৰম মংগলময় নাম আৰু বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠো আলোচনা, আৰু সন্ধিয়ালৈ আজি আগৰ দৰে এভাগী গুৰুজনৰ নাট মঞ্চস্থ কৰা হ'ব। আমি অতিকে আনন্দিত আৰু গৌৰৱান্বিত, কিয়নো বহুনাম জন্মনামন্তে জ্ঞানবানমম প্ৰপদ্যতে বাসুদেৱম সৰ্বম ইতি চ মহাত্মা সুদুৰ্লভ। প্ৰাণজিৎ গগৈৰ নিচিনা বহুজন লোক আছে, বহু প্ৰাণজিৎ আছে, কিন্তু গুৰুদেৱ নাম ভকতৰ মনে প্ৰাণে সেৱাত লগা, আৰ্থিক শাৰীৰিক মানসিক সৰ্বতো প্ৰকাৰে ভগৱন্ত বস্তুৰ সেৱা ভাৱ লৈ সমাজৰ কাৰণে আগবাঢ়ি যোৱা প্ৰাণজিৎ কিন্তু এজনহে। আমি আজিৰ পৰা প্ৰায় 7 বছৰমান আগতেই তেৰাক নিতাই পুখুৰী পাৰলিগুৰি পহুখোৱা নামঘৰত লগ পোৱা হৈছিল। আৰু তেতিয়া আমি ভাবিছিলোঁ যে ল'ৰাটো নিশ্চয় এটা ভাল কাম আহিব। সেইকাৰণে আমি একেৰাহে 3 বছৰমান তেৰাক লগত লৈ যোৱাৰ এটা কাৰ্যসূচী লৈছিলোঁ। আৰু গৈছিল আমাৰ লগত, কিমান কষ্ট কৰিলে সেই কষ্ট ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ল'ৰাটো অমায়িক এটা ল'ৰা, মোৰ ঘৰ দিখৌমুখত, এৰাৰ ঘৰ এই খনামুখ 2 নং মাউতত। ৰাতি আমি অনুষ্ঠান কৰি ক'ৰবাত নাজিৰাত, কেতিয়াবা অন্য কোনোবা ছাইডত অনুষ্ঠান সমাপন কৰি আহোঁতে আমাৰ ৰাতি 1:30-2টা বাজে। দুইজনে 2খন স্কুটি লৈ আহি থাকোঁতে
কেইবা ঠাইৰ পৰা আমাৰ এনেকুৱা বিৱৰণ হৈ গ'ল যে ৰাস্তাত বৰষুণে পায়, কোনোবা ৰাতিটো চব দোকান বন্ধ হৈ যায়, ক'ৰবাত দোকানৰ কিনাৰত দুইজনকৈ ৰংগে তিতি বুৰি অকণমান বৰষুণ কমা যেন দেখিয়ে ভাবোঁ যে বৰষুণ এৰিলে আৰু জাহাই উঠি আকৌ স্কুটি আৰম্ভ কৰিলোঁ, আকৌ আহি যায় বৰষুণ। এইদৰে তিতি বুৰি গৌৰীসাগৰলৈকে একেলগে আহোঁ। গৌৰীসাগৰৰ পৰা মস্ত এখন পথাৰ, এইখন আপোনালোকে দেখিছে এইখন মুকলি শূন্য পথাৰখন। ৰাতি ৩টা-২:৩০ বজাত এৰা পাৰ হৈ আহিব লাগে ঘৰলৈ, আহিবই লাগিব। অকলশৰীয়া এটা পৰিয়াল, আমিও তেনেকৈ দিশমুখলৈ নিজান ৰাতি গুচি যাব লাগিব, গুচি গৈছিলোঁ, এৰাও গুচি আহিছিল। এইদৰে কিমান যে কষ্ট কৰা হ'ল, যাৰ কাৰণে কি ভগৱন্ত বস্তুৰ পৰম কৃপা হৈ গ'ল। ভগৱন্ত বস্তুৱে দেখিলে যে মোৰ একান্ত সেৱক নিশ্চয় কাম কৰিব পাৰিব, নিশ্চয় গুৰুদেৱ নাম ভকতৰ সেৱা আগবঢ়াব পাৰিব, সেইকাৰণে ভগৱন্তই কৃপা আগবঢ়ালে। ভগৱান কৃষ্ণই কৈছে, মাতৰা পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰোক্তম সূত্ৰে মণিগণাইব। মাতৰা পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয় ময়ি সৰ্বমিদং প্ৰোক্তম সূত্ৰে মণিগণাইব। প্ৰভু সমস্ত আই মাতৃবৃন্দ, অৰ্জুনৰ আগত ভগৱান কৃষ্ণই ক'লে, অৰ্জুন সখা, মাতৰা পৰতৰম নান্যত, মোৰ ব্যতিৰেকে মোৰ বাহিৰে এই ব্ৰহ্মাণ্ডত কণমান এটি ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু নাই, যিটো বস্তু মোৰ পৰা বেলেগে আছে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ বিৰাটৰো বিৰাটৰ পৰা ক্ষুদ্ৰৰো ক্ষুদ্ৰলৈকে সমস্তবিলাক বস্তুতে মই বিৰাজমান হৈ আছোঁ, আৰু সমস্তবোৰ মোতে বিৰাজমান হৈ আছে। যিদৰে একেডাল সূতাৰে হাজাৰ হাজাৰ মণিকো গাঁঠি থ'ব পাৰে, ঠিক মই এক আত্মাৰ ভাৱেৰে, এক আত্মাৰ পক্ষেৰে মই এক আত্মাই সমস্ত জগতত ব্যাপক্ত হৈ আছোঁ। গতিকে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণলীলা যশামৃত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী আমাৰ বৰ্তমান সমাজৰ চহৰে নগৰে গাঁৱে ভূঞে সৰ্বত্ৰতে পাঠ আলোচনা অতি সহজেই পোৱা যায়, প্ৰায় জেগাতে চলি আছে। কিন্তু আমি কেৱল পাঠ আলোচনা পঢ়িলোঁ আৰু শুনিলোঁ যদি সিমানতে সামৰোঁ, তেতিয়াহ'লে আমাৰ মুস্কিল হৈ যাব। সেইকাৰণে আমি দৈনন্দিন য'ত যেনেকৈ সুবিধা পোৱা যায়, যিমানকণ সময় শুনিলোঁ, কিমান বেছি সমাজ গোট খাই শুনিলে সেইটো আচল কথা নহয়। যিকেইজনে শুনিলে, যিকেইগৰাকীয়ে শুনিলে, কিমান একাত্মভাৱেৰে শুনিলে, এইটোহে আচল কথা। কেনেকৈ ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ উপকাৰ হ'ব, এই বিষয়ে এটি কাহিনী মোৰ মনত পৰিছে। এসময়ত এজন ৰজা আছিল। ৰজাই মন্ত্ৰীক এদিন ৰাজসভাত ক'লে, মন্ত্ৰীবৰ বোলে ৰাজন, তাহানি পৰীক্ষিতটো জম্বুদ্বীপৰ ৰজাই আছিল। বোলো এটা মইতো এজন ৰজা। বোলে হয় ৰাজন, এই পৰীক্ষিতে 7 দিন 7 ৰাতি শোকক গুৰু মানি ভাগৱত শুনি নিজৰ জীৱন ধন্য ধন্য কৰি পৰম গতি সাধন কৰিলে, মইতো গতি সাধন কৰিব লাগে। মন্ত্ৰীবৰ, মোৰ ৰাজ্যত বাৰু এনে এজন পণ্ডিতজী নোলাবনে, যিজনে মোক তাহানি শোকগুৰুৱে পৰীক্ষিত ৰজাক 7 দিন 7 ৰাতি ভাগৱত শুনোৱাৰ দৰে মোকো শুনাব পাৰিব? মন্ত্ৰীয়ে ক'লে, ৰাজন বিচাৰিব লাগিব, অনতি পলমে বিচাৰিবলৈ হওক, এনে এজন পণ্ডিতজী আনিবলৈ হওক, যিজনে মোক 7 দিন 7 ৰাতি ধাৰাসাৰে ভাগৱত শুনাই দিব পাৰিব। মন্ত্ৰী গ'ল আৰু চহৰে নগৰে ইফালে সিফালে ঘূৰি দিনমান দিনটো নাই, পণ্ডিতজী লগ পোৱা নাই।
সন্ধিয়াৰ আগে এখন চহৰত গৈ এজন মানে গেৰুৱা বসন পৰিধান কৰা পণ্ডিতজীক পিছফালৰ পৰা দেখা পালে আৰু মাত লগালে, ৰে পণ্ডিতজী। পণ্ডিতজীয়ে খুব সন্ধিয়াৰ আগমন লৰালৰিকৈ গৈ আছে। পণ্ডিতজীয়ে মন কৰা নাই, পিছফালৰ পৰা আকৌ মাতিছে, ৰে পণ্ডিতজী। আৰে দাদা কিয়ে না। পণ্ডিতজীয়ে ঘূৰিছে, মোকে মাতিছে। পণ্ডিতজী ৰৈ গ'ল, क्या बात है? अरे हमारा जो राजन है ना, हाँ जी, अरे 7 दिन 7 रात का भागवत सुनने को बहुत इच्छुक है, कृपया आप सुना सकेंगे? तो पंडित जी भाविले, बाप रे मैं यदि रजा 7 दिन 7 राति भागवत शुना দিব পাৰো, মোক বিদায় উপঢৌকন কম জনাবনে বাৰু? হে মোৰ এই হাতত ধৰি চেপেনা লৈ ঘূৰি ফুৰা মোৰ ভিখাৰী জীৱন শেষ। प्रभु है कृपा, जी कोई बात नहीं, हम सुना सकेंगे, कब जाना पड़ेगा? मंत्री जी बोले, आपका मर्जी है, चाहे तो अभी चलिए। चलिए भाई, कोई बात नहीं। ते लगा और मंत्री लगत पंडित जी आহি গ'ল। ते रजाई যেতিয়া দিয়েলি বেলা দেখিলে, वा मंत्री बड़ा आज दिनमान दिनটো বিচাৰি দেহি ঐ এজন पंडित जी আনিলেগে। আৰু पंडित जी रजाई সহন মানে বহুৱালে, বহুৱাই ৰজাই ৰাজভূষণ খুলিলে। মন্ত্ৰীক ক'লে যে ভাগৱত আনিবলৈ হওক, ভাগৱত আনি দিলে। ধুনীয়াকৈ জেগা চাফ চাফাই কৰি পণ্ডিতজীক গুৰু আসনত বহুৱালে। আৰু এতিয়া পণ্ডিতজীয়ে ভাগৱত ক'বলৈ আৰম্ভ কৰিলে। ৰজাই শুনিবলৈ ল'লে। কৈ গ'ল শুনি গ'ল, কৈ গ'ল শুনি গ'ল। 7 দিন 7 ৰাতি অনৰ্গল সুৰে ভাগৱত ক'লে আৰু সুধিলে। হয় হয়, পণ্ডিতজীক এতিয়া আৰু শেষৰ দিনা 7ম দিনা আৰু বিয়লি বেলা বিদায় সম্ভাষণ জনাব লাগে। পণ্ডিতজীক আৰু গুৰু বাননি বিদায় এনেকুৱা বুজাই বুজাই হাতীয়ে ঘোঁৰাৰ পিঠিত মানে বুজাই বুজাই তুলি টোপোলা মানে স্বৰ্ণ মুদ্ৰা, ৰূপৰ মুদ্ৰা, বিভিন্ন ধৰণৰ অমূল্য ৰত্ন দি গুৰুক পণ্ডিতজীক বিদায় দি দিলে। ৰজা আছে আৰু এদিন সিদিনকৈ 4-5 দিন পাৰ হ'ল। ৰজাই মন্ত্ৰীক সুধিছে, মন্ত্ৰীবৰ বোলে ৰাজন ক'তা? তাহানিখন পৰীক্ষিত ৰজাই শুকগুৰু মুখৰ পৰা ভাগৱত শুনিলে, শুনিও শেষ হ'ল, এই পৰীক্ষিতৰ পৰম গতি হ'ল। তে মইতো 7 দিন 7 ৰাতি শুনাৰ পিছত আজি 4-5 দিন পাৰ হ'ল, এই মোৰতো পৰম গতি হোৱা দূৰৰে কথা, মোৰ আগৰ যিটো মনৰ ধন টকা পইচা ৰাজ্য ঐশ্বৰ্য বিভূতি যিবোৰ চিন্তা, সেইবোৰ এতিয়াও মোৰ মনলৈ আহি আছে। ক'তা মোৰতো মনটোৰো পৰিৱৰ্তন হোৱা নাই, কিবা মোক ভালকৈ ভাগৱত নক'লে নেকি? এই পণ্ডিতজীক আকৌ মাতি দিবলৈ হওক। মন্ত্ৰীয়ে বিচাৰি বিচাৰি গৈ পণ্ডিতজীক মাতি আনিলে, বহুৱালে। ৰজাই ক'লে আৰু, পণ্ডিতজী আপুনি মোক ভালকৈ ভাগৱত নক'লে নেকি? নাই বোলে, কিয় নাই কোৱা? মই ঠিকেই কৈছিলোঁ, আপুনি ভালকৈ নুশুনিলে হপায়। নাই নাই, ৰজাই কৈছে, মই আপুনি যেনেকৈ কৈছিলে মই তেনেকৈ ধাৰাসাৰ শুনি গ'লোঁ। তে তাহানি পৰীক্ষিত ৰজা শুনি শেষ হ'ল আৰু গতি হ'ল। তে মোৰটোতো গতি হোৱা দূৰৰে কথা, মোৰ মনটোৰো অকণো পৰিৱৰ্তন নাই, লেঠাটো ক'ত? তেতিয়া পণ্ডিতজীয়ে ক'লে, মোৰ এজন ৰাজন গুৰুজী আছে নহয়। আপোনাৰ গুৰুজী এতিয়াও আছে বোলো? মোক গুৰুজীক মাতি আনিব লাগিব, গুৰুজীহে আচল বেমাৰটো ক'ত ক'ব পাৰিব। তে মাতি আনিবলৈ হওক। দেহি ঐ আপোনাৰ গুৰুজীক মই দৰ্শন পাম, মোৰে সৌভাগ্য, মাতি আনিবলৈ হওক। পণ্ডিতজীয়ে গৈ আৰু পণ্ডিতজীয়ে গুৰুজীক মাতি আনিলেগৈ। গুৰুজীক ৰজাই বহুৱালে। বহুৱাই গুৰুজীক গোটেই কেছটো ক'লে আৰু, গুৰুজী এইজন পণ্ডিতজী আপোনাৰ শিষ্য হয়নে? বোলে হয়। আপোনাৰ শিষ্য পণ্ডিতজীক মই গুৰু মানি 7 দিন 7 ৰাতি ভাগৱত শুনিলোঁ। তাহানি শুকগুৰুক পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি ভাগৱত শুনিলে আৰু পৰীক্ষিতৰ পৰম গতি হ'ল। এনে মইতো 7 দিন 7 ৰাতি ভাগৱত শুনিলোঁ, মোৰতো গতি হোৱা দূৰৰে কথা, মোৰ অকণমানো পৰিৱৰ্তন নাই, কথাটো কি হ'ল? তেতিয়া গুৰুজীয়ে ক'লে, ৰাজন এইবোৰ বাদ দিয়ক, মোক বাৰু আপুনি অকণমান সময়ৰ কাৰণে আপোনাৰ ৰাজদণ্ড ৰাজক্ষমতা মোৰ হাতত দিবনে? ৰজাওতো মানে হাঁহ নাই, একো নোকোৱা হ'ল, ঠিকনা নাই। এই সন্যাসী হাতত ৰাজদণ্ড হাঁহ বুলি ক'ম, দি দিম, কি বা কৰে। গতিকে লৈ দিম বুলি ক'ব নোৱাৰা হ'ল, নিদিম বুলি ক'ব নোৱাৰা হ'ল, মৌন হৈ আছে। এতিয়া গুৰুজীয়ে আকৌ ক'লে, ৰাজন আপুনি চিন্তা নকৰিব, অকণমান সময়ৰ কাৰণে দিয়ক আপোনাৰ ৰাজক্ষমতা, আৰু আপুনি পুনৰ ঘূৰাই লৈ ল'ব। ঠিক আছে, মই এই মুহূৰ্ততে
মোৰ ৰাজক্ষমতা মই গুৰুজীৰ হাতত সমৰ্পণ কৰিলোঁ। তে গুৰুজীয়ে মন্ত্ৰীক কৈছে, মন্ত্ৰীবৰ বোলে গুৰুজী মোক এই মুহূৰ্তত দুডাল লৌহ শিকলি আনি দিবলৈ হওক। লোহাৰ শিকলি দুডাল আনি দিলে মন্ত্ৰীয়ে। বোলে গুৰুজী অনা হ'ল। ইয়াৰ প্ৰথমডাল শিকলিৰে ৰজাক ভাগৱত শুনোৱা পণ্ডিতজীৰ 2 হাত বন্দী কৰি দিবলৈ হওক। দিলে বন্দী কৰি, ৰজাৰ হুকুমৰ এতিয়া গুৰুজী ৰজাৰ। বোলে গুৰুজী 2 নম্বৰ শিকলিডাল, আৰু 2 নম্বৰ শিকলিডালে এই পণ্ডিতজীক গুৰু মানি ভাগৱত শুনা যিজন ৰজা, সেই ৰজাৰ 2 হাত বন্দী কৰিবলৈ হওক। বন্দী কৰি দিলে। এতিয়া গুৰুজীয়ে ৰজাক কৈছে, ৰাজন আপুনি যে কৈছিলে যে তাহানি পৰীক্ষিতে ভাগৱত শুনি শেষ হ'ল, পৰমগতি হ'ল, মোৰতো একো পৰিৱৰ্তন হোৱা নাই, তাৰ উত্তৰটো ইতিমধ্যে মই দিলোঁ। ৰজাই ক'লে, মই বুজা নাই গুৰুজী। বোলে বুজা নাই? বোলে বুজা নাই। যি মুহূৰ্ততে আপোনাৰ মন্ত্ৰীবৰে যেতিয়াই পণ্ডিতজীক ৰাস্তাত লগ কৰি এই প্ৰস্তাৱটো আগবঢ়াইছিল যে 7 দিন 7 ৰাতি ভাগৱত শুনাই দিব পাৰিবনে ৰজাক, সেই মুহূৰ্ততে ভাগৱত বক্তা পণ্ডিতজীয়ে মনতে এটা কল্পনা কৰিছিল, বাহ মই যদি ৰজাক ভাগৱত 7 দিন 7 ৰাতি শুনাই দিব পাৰোঁ, মোক টকা পইচা ঐশ্বৰ্য বিভূতি ধন ৰত্ন অলপ দিব নেকি? এই বুলি এটা মোহ নামৰ শিকলিত নিজে বান্ধ খাই লৈ ভাগৱত কোৱা হ'ল। যাৰ কাৰণে নেকি পণ্ডিতজীয়ে ভাগৱত কোৱাৰ পৰাও কোনো উপকাৰ সাধন নহ'ল। নম্বৰ 1। 2 নম্বৰত ক'লে, ৰজাই যদিও বা ভাগৱত শুনিবলৈ ল'লে ভাল কাম, এইটো বৰ ডাঙৰ পুণ্যৱানৰ কাম, কিন্তু বোলে দেখাক দেখি উঠে গা আদায় বোলে মোকো খা, সেইধৰণে হ'লে নহ'ব। তে ৰজাই মনতে ভাবিলে, এই পৰীক্ষিতহে গতি পাব পাৰে নেকি, মইতো ৰজা, সমান ৰজা, আমি দুইজন সমান ৰজা, গতিকে মই গতি হ'ব লাগে। এই অহংভাৱেৰে শুনাৰ কাৰণেও ৰজাই এই দম্ভ অহংকাৰত মত্ত হৈ সেই যিটো তমগুণৰ শিকলিত বন্দী হৈ শুনা হ'ল, যাৰ কাৰণে নেকি শুনাৰ পৰাও কামত নাহিল। সেইকাৰণে কঠোপনিষদ নামৰ এখন উপনিষদত এই কথাটো এনেকৈ কৈছে, নায়ম আত্মা প্ৰবচনে নলভ্য। আত্মা বা ঈশ্বৰক হেনো বোলে বহুত ঘণ্টা বাই ঘণ্টা বোলে প্ৰবচন কৰি আছে, বক্তৃতা দি আছে, ব্যাখ্যা কৰি আছে, এইজনে আৰু তৰিলে শইকীয়া নহ'ব, মিছা কথা। সেই কথাটো কৈছে, নায়ম আত্মা প্ৰবচনে ন লভ্য ন মেধয়া বহুনা ছুটে না বহু ঘণ্টা বোলে একেধাৰে শুনি আছিল বোলে তৰিলা আৰু নহ'বও পাৰে। সেইকাৰণে আমি সদায় শুনা আৰু কোৱাৰ মাজত খুব সাৱধানতা অৱলম্বন কৰিব লগা আছে। যি কোৱা যায় বাস্তৱ জীৱনত তাক নিজে আচৰিছোঁ নাই এবাৰ কিন্তু আমি চিন্তা কৰি চোৱাৰ এটা সময় আহিল, তেতিয়াহে ভাগৱত ধৰ্ম হ'ব। সেই কথাটোকে 9 গৰাকী সিদ্ধৰে ভিতৰৰ কবি নামৰ সিদ্ধগৰাকীয়ে নিমি ৰজাৰ আগত ভাগৱত ধৰ্ম বুলি কৈছে। কি বুলি কৈছে? অ ৰাম আপুনি আচৰি ধৰ্ম আনকো শিখায়, আকে বুলি ভাগৱতী ধৰ্মনি মিৰাই। ভাগৱতী ধৰ্ম বা ভাগৱত ধৰ্ম এৰাকে বোলা যায় যি ভাগৱত ধৰ্ম নিজে আচৰি আনক কোৱা যায়, নিজৰো কল্যাণ হ'ব, আনৰ তেতিয়া কামত আহিব, কল্যাণ হ'ব। কিন্তু এই অধৰ্মৰ নিচিনা সেই পণ্ডিতজী আৰু এই অধৰ্মৰ মাজত পাৰ্থক্য নাই, যাৰ কাৰণে নেকি আজি প্ৰায় 25 বছৰৰ ঊৰ্ধত গ'ল ভাগৱত ব্যাখ্যা, গীতাৰ ব্যাখ্যা, কীৰ্তন নামঘোষাৰ ব্যাখ্যা কৰোঁতে গ'ল। কিমানজনক আগবঢ়াব পাৰিলোঁ সেইটোহে আচল কথা। নাই, আমাৰ প্ৰাণজিৎ গগৈ উদীয়মান যুৱকজনাক লগ পোৱাৰ আগত, তাৰো 4-5 বছৰ আগত এজন ব্যক্তি ওলাইছিল, সেইজনকো প্ৰায় 3 বছৰমান লাগি
এজন সুদক্ষ ব্যাখ্যাকাৰ হিচাপে উলিওৱাৰ প্ৰয়াস কৰিছিলোঁ, ওলাই গৈছিল। শিমলুগুৰি বসবাস কৰা এজন ডাক্তৰ প্ৰবীণ কোঁৱৰ, সুপ্ৰখ্যাত এজন ব্যাখ্যাকাৰ, সুবক্তা হৈ ওলাইছিল। কিন্তু আমাৰে দুৰ্ভাগ্য, কৰোনাৰ ক্ষণত বহুজনৰ প্ৰাণ দিলে, কিন্তু নিজৰ প্ৰাণ নিজে এৰিব লগা হ'ল। তাৰপিছত ভাবিলোঁ নাই, ডাক্তৰ প্ৰবীণ কোঁৱৰ গ'ল মানে অৰূপ শইকীয়াৰ সোঁহাত গ'ল। মানে তেৰা ওলোৱাৰ পিছত শিমলুগুৰি, লাকুৱা, গড়গাঁও, গেলেকী সেই ছাইডটোত মই নগ'লেও হৈ যায়, সুন্দৰকৈ চলাই থাকে। কি প্ৰভু ভগৱন্তৰ কৃপা, অকণমান মন নিকা আছিল কাৰণে এই বাপজনাক লগ পাই গ'ল। নিশ্চয় এই বাপজনাই আমি ব্যাখ্যাত থাকোঁতে বহুবিলাক কথা ভুলকৈ কৈছিলোঁ, কিন্তু ভুল কথাবোৰৰ মাজতো চাগে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কিবা এটা দুই এটা শব্দ এৰাৰ মনত ধৰি গৈছিল, ভাল বুলি ভাবিছিল, যাৰ কাৰণে ধৰিলোঁ আৰু কাৰণে এৰা কিন্তু ওলাই গ'ল। প্ৰভু সমস্ত আই মাতৃবৃন্দ, তে নমেধ হৈ আছোঁ তেন, অৰ্থাৎ মেধা শক্তি অৰ্জন কৰি আমি বহুত ঘণ্টাৰ উপৰি ঘণ্টা বোলে শুনি আছোঁ, বোলে কল্যাণ হ'ব নহ'বও পাৰে, এই কথাটো কৈছে উপনিষদ ভাগে। গতিকে আমি শুনাৰ কাৰণে আমাৰ মহাপুৰুষৰ আৰ্হিত আমি মন কৰিব লগা কথা আছে। গুৰুজনে কি বুলি কৈছে, ভক্তি প্ৰদীপ নামৰ গ্ৰন্থ ভাগত আপোনাসবে নিশ্চয় পোৱাসকলে পাইছে, আৰু যাৰা সমস্তে পোৱা নাই চাব। তাত কি বুলি কৈছে, শ্ৰৱণৰ বিষয়ক এই কথাখিনি মন কৰিব লগা। কি বুলি ক'লে, অ' ৰামে কৃষ্ণ কথা শুনে মাত্ৰ নাথাকে মনত, প্ৰাকৃত শ্ৰৱণ বুলি কহিলো সাম্প্ৰত। সদায় হেনো আমাৰ এই বৈকুণ্ঠ ধামত ভাগৱত অনুষ্ঠানত তিনি প্ৰকাৰৰ শ্ৰোতা থাকে, উত্তম, মধ্যম আৰু নিম্ন মানদণ্ডৰ শ্ৰোতা বা প্ৰাকৃত শ্ৰোতা বুলি কোৱা হয়। এই প্ৰাকৃত আমাৰ এতিয়া বৰ্তমান সমাজত এই অনুষ্ঠান ভাগতো তিনি পৰ্যায়ৰ শ্ৰৱণ আমাৰ হৈ আছে। তে প্ৰাকৃত শ্ৰৱণ কোনসকল? ধৰি লওক ৰুমৰ ভিতৰত আছে, কোনোবা চেয়াৰত বহি আছে, কোনোবাই ধৰি লওক অন্য ভিতৰত কিবা কামতে ব্যস্ত হৈ আছে, কিন্তু মনটো লগাই আছে ইয়াত। ক'ৰবাত আকৌ কোনো বহুজন আই বাপে হয়তো ৰাস্তাত থিয় হৈ অকণমান ভৰি চলাচল কৰি আছে, দিনমান দিনটো বহি ভাগৰ লাগিছে, কিন্তু মনটো ইয়াত লগাই থৈছে যদিও ভালকৈ কথাবোৰ গৰকিব পৰা নাই, ভালকৈ শুনি গ্ৰহণ কৰিব পৰা নাই। ইয়াত বহি থকা আই বাপসকলৰ মাজৰো কোনো লোকে হয়তো শুনিব লাগে কাৰণে শুনা হৈছে, কিন্তু মনত এটাও ৰাখিব পৰা হোৱা নাই, ভালকৈ শুনা নাই, সেইকাৰণে ৰাখিব পৰা হোৱা নাই। সেই কথাটো কৈছে, কৃষ্ণ কথা শুনে মাত্ৰ নাথাকে মনত, প্ৰাকৃত শ্ৰৱণ বুলি কহিলো সাম্প্ৰত। শুনিব লাগে কাৰণে শুনিলে, কিন্তু এটাও বোলে বাপ বোলে কালি বোলে প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত সেই অনুষ্ঠান ভাগত ভাগৱত পাঠ আলোচনাত আছিলা নি? বোলে আছিলোঁ। কেনেকুৱা লাগিল? কি ক'ম আৰু আই, বহুত সুন্দৰ লাগিল নহয়। এই অকণমান কিবা কিবি ক'বলৈ হওকচোন, মই যাব নোৱাৰিলোঁ। অ' বাইদেউ, মোৰ এটাও মনত নাথাকিল নহয়। সেই ব্যৱস্থাটো কৃষ্ণ কথা শুনে মাত্ৰ নাথাকে মনত, এনেধৰণৰ শ্ৰোতাসকলক কোৱা হয় প্ৰাকৃত শ্ৰৱণ। ২ নম্বৰত মধ্যম শ্ৰোতাসকলৰ কথা কৈছে, অ' ৰাম শ্ৰৱণ মাত্ৰকে কৃষ্ণ বিষয় মন। শ্ৰৱণ হৈ আছে, কীৰ্তন হৈ আছে। কোনো আই বাপে এনেকুৱা একান্ত মানে শুনিবৰ যত্ন কৰিছে, ওচৰতে কিন্তু আন বাপ আই এগৰাকীয়ে গুণগুণাই আছে নহয়, কিবা এটা কৈ আছে নহয়। সেই গুণগুণনিৰ কাৰণে, সেই পৰিৱেশ নষ্ট কৰি দিয়াৰ কাৰণে, অ' পৰবোধে দক্ষ নোহে
মধ্যমা শ্ৰৱণ পৰবোধে দক্ষ নহয় মানে নিজে কিন্তু কম বা বেছি পৰিমাণে হ'লেও বুজি পালে ভালকৈ বুজিবলৈ অকণমান অসুবিধাত পৰিল যে গুণগুণাই আছিলে পৰিৱেশটো যে নষ্ট হৈ আছিলে সেইকাৰণে খৰচী মাৰি কথাবোৰ ল'ব নোৱাৰিলে অকণমান পৰিৱেশটোৱে আমনি কৰি দিয়াৰ কাৰণে সেইকাৰণে পৰবোধে দক্ষ নহ'ল অৰ্থাৎ আজিৰ বাদে কালিলে আনু সমস্তক কৈ এই অনুষ্ঠান ভাগত হোৱা ভাগৱত তত্ত্বৰ বিষয়ক কথাসমূহৰ মাধ্যমেদি ইয়ালৈ নাহাকে থকা আনু সমস্তৰো মনক শুদ্ধ কৰিব পৰা শক্তিটো সেই শ্ৰোতাজনৰ নহ'ল সেইকাৰণে সেই ভাগে শ্ৰৱণ কৰা শ্ৰোতাজনৰ শ্ৰৱণক মধ্যম শ্ৰৱণ বুলি কোৱা হয় 3 নম্বৰত উত্তম শ্ৰৱণ শুনিলে বুজিতে পাৰে পৰত কহিত উত্তম শ্ৰৱণ বুলি কহিল নিশ্চিত শুনিলে আমাৰ ইয়াত 3 নম্বৰ উত্তম শ্ৰোতা বাপ আই সমস্ত আছে তেৰা সমস্তাই কেনেকৈ শুনে কেনেকৈ মন কৰে মন কৰক শুনিলে বুজিতে যদি শুনি থাকোঁতে কিবা যদি বুজাত গণ্ডগোল হৈছে এটা প্ৰশ্নও আগবঢ়াই দিলে কেলে প্ৰশ্ন আগবঢ়াই দিলে ভালকৈ বুজি ল'বলৈ মন আছে শুনিলে বুজিতে ভালকৈ বুজি ল'লে সেইকাৰণে আজিৰ বাদে কালিলে পাৰে পৰত কহিত আনৰো মনত সেই কথাবোৰ সোঁৱৰাই সেই কথাবোৰৰ মাধ্যমেদি আনৰো মনৰ দুৰ্বলতাটো আনু সমস্তৰ মনৰ মানে অন্ধানুকৰণক খণ্ডন কৰি যুক্তি সহকাৰে তেৰা সমস্তকো মহাপুৰুষীয় আৰ্হিত প্ৰতিমান কৰাই দিব পৰা যিটো শক্তি থাকে সেই উত্তম শ্ৰোতাজনৰ সেই শ্ৰৱণ শ্ৰোতাজনক সেই ভাগ শ্ৰৱণক উত্তম শ্ৰৱণ বুলি কোৱা হৈছে আৰু কীৰ্তন গ্ৰন্থই প্ৰশংসা কৰিছে কি বুলি মন কৰিব মহাপুৰুষৰ কলমে অ তাৰা হবে ধন্য তাৰা হবে পূজ তাৰাহে সুৰহিত জন কলি যুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন তাৰা হবে ধন্য অৰ্থাৎ যিসকলে ভাল ধৰণে শুনি ল'লে বুজি ল'লে আনকো সেই নিজে বুজা কথাটো ন দি কৈ আনৰো সংশয় ভঞ্জন কৰাত লাগি গ'ল তাৰা হবে ধন্য তাৰা হবে পূজ্য তাৰাহে সুহৃদজন কলি যুগে হৰি আনকো বোলাৱে আপুনিও আচৰে অৰ্থাৎ আপুনো কৰে কীৰ্তন প্ৰভু সমস্ত আই মাতৃবৃন্দ আমি অতিকে সৌভাগ্যৱান কিয়নো বছৰটোৰ মূৰত হ'লেও প্ৰাণজিৎ গগৈ নামৰ বাপজনাই এককভাৱে অকলে সমস্ত ৰাইজে গাঁওবাসী ৰাইজে কৰিব লগা কামটো তেৰাই অকলে শাৰীৰিক মানসিক আৰ্থিক সকলো প্ৰকাৰে তেৰাই আপোনাসবে যাতে আৰামত বহি আপোনাসবে যথা সময়ত এটুপি জলপান এটি জলপান এটুপি চাহ এখন তামোল পাইছে এভাগ সিদ্ধ অন্ন পাইছে ইয়াতকৈ আৰু কোনো সুবিধাৰ কোনো প্ৰয়োজন নাই ইমান সুবিধা কৰি দিছে আৰু নিম্নাসন আছে বৈকুণ্ঠৰ আসন উচ্চাসনতো আছে য'তে যেনেকৈ যাৰ যি সুবিধা অসুবিধা আছে বহিলৈ মাথোন শুনিব লাগে ভাই মহন্তৰ মুখে কথা শুনা প্ৰথমত তেনেকে পুৰুষে পায় ভকতিৰতত কথা শুনিলেহে গুচে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেহে বাঢ়য় আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ দুখানি পাদপদ্মত আমাৰ ৰতি প্ৰীতি শ্ৰদ্ধা নিবেদনৰ কাৰণে আমি কোনো তপ কৰিব নালাগে কোনো যাগযজ্ঞ কৰিব নালাগে কোনো পূজা পাতল কৰিব নালাগে কোনো দান দক্ষিণা কৰিব নালাগে কোনো শ্ৰাদ্ধ পিণ্ড কৰিব নালাগে কেৱল এটাই কাম কৰিব লাগিব সাধুসন্ত আপোনাসব মহামহন্তৰ শ্ৰীমুখে আমি শ্ৰৱণ কৰিব লাগিব কেনেকৈ উত্তম শ্ৰৱণ প্ৰক্ৰিয়াৰে আমি কথা যিমান যিমান পৰিমাণে শুনিব পাৰোঁ সিমান পৰিমাণে আপোনাৰ মোৰ হৃদয়খনত জমা হৈ থকা মলবোৰ আঁতৰিব আৰু আনু সমস্তৰো আমি মল দূৰ কৰাৰ শক্তি আমাক লগন হৈ যাব প্ৰভু সমস্ত তে কাৰ্যসূচী চলি আছে ক'ব লগা কথা ঢেৰ আছে যদিও তথাপিতো মই
কালি এগৰাকী পৰহি দিনা মানে বেদস্তুতি গুৰুজনৰ কীৰ্তন গ্ৰন্থৰ 3 ভাগ অধ্যায়ৰ তার বেদস্তুতি বিষয়ক থুলমূলীয়া মানে খুব সামান্য চিন্তাৰে মই কেইটামান ভিডিঅ' দি আছিলোঁ এগৰাকী কোনোবা দেৱী ব্ৰাহ্মণ তান্ত্ৰিক প্ৰক্ৰিয়াত জড়িত থকা নিশ্চয় মানে আয়ে ভাগৱত গ্ৰন্থৰ 10ম স্কন্ধত বেদস্তুতি কীৰ্তন গ্ৰন্থৰ গুৰুজনৰ আধাৰত বেদস্তুতি 3 ভাগ অধ্যায়ত 3 ভাগ অধ্যায়তে আদি মধ্য অৱসান শেষ কেৱল মাত্ৰ এভাগেই মহাতত্বৰ কথা প্ৰকাশ কৰিছে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণ যশ শ্ৰৱণ কীৰ্তন নামেব 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 কেৱলম কলো নাস্তেব নাস্তেব গতিৰ অন্যথা বুলি সিদ্ধান্ত দিছে তে আমি তেনেধৰণে নামক প্ৰাধান্য দি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ পাদপদ্মত বেদসমূহে কেনেকৈ স্তুতি কৰিছে তে বেদস্তুতিৰ পৰা আমি কি ল'ব লগা আছে আমাৰ সামাজিক জীৱনত আমাৰ সমাজ ব্যৱস্থাত বৰ্তমান বৈদিক পৰম্পৰা মানে কেনেধৰণে ভাবি আছোঁ আৰু বেদসমূহে কি বুলি কৈছে বেদে একেবাৰে 3 নম্বৰ অধ্যায়ৰ শেষৰ মানে পদযোগাত কি বুলি কৈছে এৰাম তোমাৰ পৰম জ্ঞান দিও ক মাধৱ মোক সুখে দুখে যিটো দিনহীন দিও সেহি নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি নহো যেন বেদৰ অধীন স্বয়ং বেদসমূহে কৈছে দুলৰী ছন্দত 3 নম্বৰ অধ্যায়ৰ শেষৰ ফালে যে তোমাৰ পৰম জ্ঞান দিওক মাধৱ মোক সুখে দুখে যিটো দিনহীন দিন মানে দুখীয়া হীন মানে নোহোৱা অৰ্থাৎ তোমাৰ গুণ যশে তোমাৰ নাম বস্তুৱে কোনো কালে কেতিয়াও অভাৱ নাই দিও সেহি নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি নহো যেন বেদৰ অধীন আমি বেদসমূহৰ অধীন যাতে আমি বেদসমূহ হৈ থাকিবলগীয়া নহয় ইয়াৰ অভিপ্ৰায় কি এনেধৰণে কথাবোৰ বিশ্লেষণ কৰি দিয়া এটা ভিডিঅ' চাই এগৰাকী আয়ে ক'লে আপুনি সনাতন ধৰ্ম মানে নাজানে ৱাহ সনাতন ধৰ্ম মানে আইগৰাকীয়ে কি বুজিছে মই মানে ভাবি ভাবি শেষত এটাই সিদ্ধান্ত পালোঁ নিশ্চয় তেৰা সনাতন ধৰ্ম মানে ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ যাগ যগ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড এইবোৰকে বুলি ভাবি থাকে নেকি সেইবোৰকে সনাতন ধৰ্ম বুলি ভাবি থাকে নেকি আৰে সনাতন ইন্দ্ৰক কৈছে নেকি সনাতন চন্দ্ৰ কুবেৰ বায়ু বৰুণ অগ্নি চন্দ্ৰ সূৰ্যক কৈছে নি সনাতন নাই কোৱা আমাৰ কৃপালু গুৰুজনে সনাতন কাক কৈছে ভগৱানে কৃষ্ণই কৈছিলে যে হে বিধিবৰ সৃষ্টিৰ পূৰ্বত মই আছিলোঁ জান মই সৃষ্টি যেতিয়া একো নাছিলে তেতিয়াও কেৱল সৃষ্টিত এভাগেই ৰত্ন আছিলে সেই ভাগ মই নিজে পিছে মই আকৌ কাৰোবাৰ কাৰ্য হৈ নাছিলোঁ কাৰোবাৰ কাৰণ হৈ নাছিলোঁ কাৰ্য কাৰণ কিছু নাছিলে ক আনহাতে এই সংসাৰখনৰ প্ৰত্যেকটো বস্তুৱে এটা আনটোৰ কাৰ্য ইটো সিটোৰ কাৰণ ৰূপে প্ৰকাশ পাই আছে বোলে এই অনুষ্ঠান ভাগ কাৰ কাৰণে হ'ল বোলে প্ৰাণজিৎ গগৈ বাপজনাৰ কাৰণে হ'ল কাৰণ হ'ল প্ৰাণজিৎ গগৈ বোলে কাৰ্য কি বৈকুণ্ঠৰ কল্পতৰ ভাগৱত বস্তু নাম সিংহ মহাকাৰ্য হ'ল বোলে ব্ৰহ্মাক কোনে সৃজন কৰিলে তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত অৰ্থাৎ ব্ৰহ্মাৰ কাৰণ হ'ল ব্ৰহ্ম এই ব্ৰহ্ম কাৰ কাৰণে হ'ল বুলি কোনো প্ৰশ্নও নাই উত্তৰ নাই সেই কথাটো কৈছে সৃষ্টিৰ পূৰ্বত মই আছিলোঁ জান কাৰ্য কাৰণ কিছু নাছিলে কোৱা ন সেই বিধিব দেখিবে ক মোক মাত্ৰ সৃষ্টিৰ মধ্যত যত দেখা শুনা মানে ময়ে বিচাৰত পিছে বিধিবৰ মনত ৰাখিবা এই সৃষ্টিখন দেখি থকা জগতখন বেছি দিন নাথাকে এনে এটা দিন আহিব যিটো দিনত ই আকৌ
অব্যক্ততে নিৰ্জান হ'ব। অব্যক্তাদীনি ভূতানি ব্যক্তম মধ্যানি ভাৰত অব্যক্তান্নিধনান্নেব তত্ত্বকা পৰিদেৱনা। এই বুলি অৰ্জুনৰ আগত ভগৱান কৃষ্ণই ক'লে, হে অৰ্জুন, তুমি যে এই পিতামহ ভীষ্ম দ্ৰোণ দুৰ্যোধন দুঃশাসন ধৃতৰাষ্ট্ৰ এই গোটেইবিলাকক যে দেখিছা, এইবিলাক ক'ৰ পৰা আহিছিল জানা? অব্যক্তৰ পৰা। অব্যক্তাদীনি ভূতানি, আপুনি আমি সমস্তজন অব্যক্তৰ পৰা, অব্যক্ত পৰম ব্ৰহ্মৰ পৰাই আমি আগমন হ'ল। ব্যক্তম মধ্যানি ভাৰত, মাজতে কেইটামান দিনৰ কাৰণে আমি দেখা দেখি হৈ আছোঁ, কোৱা মেলা শুনা মেলা কৰি আছোঁ, আৰু কেইটামান দিনৰ পিছত অব্যক্তান্নিধনান্নেব, পুনৰ আকৌ আমি অব্যক্ততে আমি শেষ হৈ গুচি যাম। মাটি পানী দেহা মাটি পানীতে বিলীন হৈ যাব, পঞ্চভৌতিক দেহা ইয়াতে এৰি থৈ আমি অব্যক্তৰ পৰা আহিছিলোঁ আৰু অব্যক্ততে গুচি যাব লাগিব। হে ব্ৰহ্মা, অৱশেষ থাকোঁ মই সৃষ্টিৰ অন্তত, কুণ্ডল ভাংগিলে যেন সোণা স্বৰূপত। এই সৃষ্টি যেতিয়া নাইকিয়া হ'ব, তেতিয়াও থাকি যোৱা তত্ত্ব কেৱল মই মাথো। সেই ঈশ্বৰ কৃষ্ণ ভগৱন্তকে কেৱল সনাতন বুলি কোৱা হয়। আৰু সেই সনাতন ব্ৰহ্ম বিষয়ক যিখিনি নীতি নিয়ম, যিখিনি লেখন ভাষণ, যিখিনি আৰ্হি প্ৰণালী, সেইসমূহকে সনাতন ধৰ্ম বুলি কোৱা হয়। আইগৰাকীয়ে কৈছে আপুনি সনাতন ধৰ্ম নাজানে নেকি? তে মই ভাবিলোঁ মইতো এই সনাতন ব্ৰহ্মৰ সম্পৰ্কে কৈ আছোঁ, আৰু সেই সনাতন ব্ৰহ্মৰ সম্পৰ্কে আমাৰ কৃপালু গুৰুজনাই কি বুলি ক'লে মন কৰিব লগা। আমাৰ কৃপালু গুৰুজন বস্তুৱে প্ৰচাৰ কৰা ধৰ্মভাগৰ নাম একশৰণ নাম ধৰ্ম বুলি আমি জানো। কিন্তু এই একশৰণ নাম ধৰ্মৰ আন এটি নাম হ'ল, যি ভাগক ক'ব লাগিব সনাতন ধৰ্ম। এই সনাতন ধৰ্ম মানে কি? সনাতন মানে কি? যি সৃষ্টিৰ আগত আছিল, এতিয়াও আছে, সৃষ্টি নহ'লেও থাকি যাব, তেৰা সনাতন। সেই সনাতনৰ বিষয়ে আমাৰ কৃপালু গুৰুজনাই ঘোষা জকাত যে আমি নাম গাওঁতে মানে পহিলা মানে লগোৱা হয়, কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণে কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন কি নাৰায়ণ, যি নাৰায়ণ সমস্তৰে প্ৰাণ। নম্বৰ 1 অৰ্থাৎ ঈশ্বৰ সনাতন। 2 নম্বৰ কৃপালু গুৰুজনে বৰগীত এচুকাৰ জৰিয়তে সনাতন শব্দটো প্ৰকাশ কৰিছে, মন কৰিব। অপৰভাতে সুমৰু গোবিন্দ হৃষিকেশ চিদানন্দ মূৰুতি কপট গোপবেশ। ও কৃষ্ণ নন্দ যশোদাৰ পুত্ৰ নি? কৃষ্ণ বসুদেৱ দেৱকীৰ পুত্ৰ নেকি? নহয়, এই কথাটো কৈছে। কি তেতিয়াহ'লে নন্দ যশোদাৰ ঘৰত লীলা কৰি থকা কৃষ্ণ কি কপট গোপৰূপ, কপট গোপবেশ বুলি কৈছে কৃপালু গুৰুজনৰ উক্তি। কৃপালু গুৰুজনে কৈছে পৰভাতে সুমৰু গোবিন্দ হৃষিকেশ চিদানন্দ মূৰুতি কপট গোপবেশ। অৰ্থাৎ কপট ৰূপহে গোৱালৰ ল'ৰা, কিন্তু এতেকে বুলি সামান্য গোৱালৰ ল'ৰা নহয় কৃষ্ণ। তাৰপিছত কি বুলি ক'লে? অসত্য সনাতন নিত্য নিৰঞ্জন দেৱ সত্য সনাতন নিত্য নিৰঞ্জন দেৱ অনাদি অনন্ত জহিবিনে নাহি কেৱ। সত্য সনাতন নিত্য নিৰঞ্জন দেও, অনাদি অনন্ত যাৰ বাহিৰে আৰু দেও বোলে
বেলেগ দেও কোনো নাই। অৰ্থাৎ সনাতন পদে, সনাতন ধৰ্ম মানে সেই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নিয়মাৱলী নীতি নিয়ম গুণ যশকে একমাত্ৰ সনাতন ধৰ্ম বুলি ধৰি ল'ব লাগিব মহাপুৰুষ কৃপালু গুৰুজনাৰ আৰ্হি। গতিকে আমি সেই আইগৰাকীয়ে ভবা কথাটোৰ আমি পৰৱৰ্তী এটা ভিডিঅ' কৰি তাক আমি সোঁৱৰাই দিয়া হ'ল। যিহেতু আমি কেতিয়াও সনাতন ধৰ্ম মানে যে কালী পূজা, দুৰ্গা পূজা, ইন্দ্ৰ চন্দ্ৰ সূৰ্য পূজা এইবোৰক আমিতো সনাতন ধৰ্ম বুলি বুজি নাপাওঁ। গতিকে সনাতন পদে ব্ৰহ্মাক নুবুজায়, মহেশক নুবুজায়, ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণক নুবুজায়, কেৱল সত্য সনাতন এজন ভগৱান কৃষ্ণ। আমাৰ কৃপালু গুৰুজনে সেই পৰম ব্ৰহ্ম সনাতনক প্ৰসন্ন কৰাৰ একমাত্ৰ উপায় যিহেতু নাম কেৱল, সেইকাৰণে আমাৰ নামৰ মাধ্যমেৰে কৃপালু গুৰুজনে আমাক নামৰ নদী বোৱাই দি আমাৰ ধৰ্মভাগৰ নাম সৰ্বশ্ৰেষ্ঠ এভাগ নাম দিলে আমাক একশৰণ নাম ধৰ্ম। আজিও আমাৰ সমাজত এনেকুৱা ভকত আছে। আজি কেইদিনমান আগতে আমাৰ দীঘমুখ অঞ্চলৰ অমূল্য নেওগ বাপ বিয়োগ হ'ল। দশম দিনলৈকে সন্ধিয়া সন্ধিয়া বাপজনাৰ গৃহত মানে সন্ধিয়া ভাগৱত পাঠ শ্ৰৱণ পাঠ আলোচনা হয়। বহুত সুন্দৰ সুন্দৰ ব্যাখ্যাকাৰসকল, শ্ৰোতা বাপ মণ্ডলী আইসকল গোট খাই মানে প্ৰত্যেক দিনাই এটা এটা সকাম আৰু ইমান ভকত গোট খায়। এজন বাপে ব্যাখ্যা আগবঢ়ালে যে চতুৰ্দশ শতিকাত বৈষ্ণৱ ধৰ্ম প্ৰথম আৰম্ভ হৈছিল দক্ষিণাত্যত আৰু লাহে 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 ই ভাৰতবৰ্ষত আহি সেই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ হ'ল। আমাৰ কৃপালু গুৰুজনে সেই বৈষ্ণৱ ধৰ্মকে এটা নতুন ৰূপ দিলে, যাক নৱ বৈষ্ণৱ ধৰ্ম বুলি কোৱা হয় গুৰুজনৰ ধৰ্মটো। মইতো অবাক, আৰে বাপ হয় বৈষ্ণৱ ধৰ্ম, কিন্তু তাতোতকৈ সুন্দৰ এভাগে নামেৰে সৈতে অলংকৃত কৰিছে, সমস্তজনকে হৃদয়ত বোৱাই দিছে নামৰ নিজৰা। সেইভাগ আমি কিয় নকওঁ? আৰে আপোনালোকে সমস্তজনে গুণমালাটো পাইছে, তাত কি বুলি লিখা আছে? ভকতিৰ দ্বাৰা হ'ব, ভকতিৰ ভাণ্ডাৰত দ্বাৰা হ'ব চুৰি মুকুতি কয়েলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰ প্ৰকাশ। আৰে আমাৰ গুৰুজনে গুণমালাত তাত সুন্দৰ সাৱলীলভাৱে প্ৰকাশ কৰিছে যে পৰীক্ষিত ৰজাক শুকগুৰুৱে যি বুলি কৈছিল, হে ৰাজন, পৰীক্ষিত ৰাজন, মই তোমাক এতিয়া একশৰণ নাম ধৰ্মৰ বিষয়ে ক'ম। আমাৰ কৃপালু গুৰুজনাই সেই কথাটো সুন্দৰকৈ তাৰ নিজা ভাষাত আমাক বুজাই দিছে যে আমাৰ ধৰ্ম বস্তু ভাগৰ নাম একশৰণ নাম ধৰ্ম। বৈষ্ণৱ ধৰ্ম বুলি ক'লে হয়, সি কিন্তু এটা খুব সংকীৰ্ণ, এটা দুৰ্বল এটা পৰিচয়হে হ'ব। একশৰণ নাম ধৰ্মৰ ইমান সুন্দৰ এটা পৰিৱেশ থাকোঁতে আমি আজিও নাজানো গুৰুজনৰ ধৰ্ম বস্তু ভাগৰ নাম একশৰণ নাম ধৰ্ম বুলি কোৱাৰ আমাৰ সৎসাহস নাই। যাই নহওক প্ৰভু সমস্ত, আমি আপোনালোক সমস্তজনলৈ আমাৰ শতসহস্ৰ সেৱা নিবেদন কৰিছোঁ। বেছি সময় নাই, অকণমান সময়ৰ পাছতে আমাৰ কৃপালু গুৰুজনাৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰাৰ যে সৰ্বশ্ৰেষ্ঠ যিভাগ মহান ৰাস্তা, সেই ৰাস্তা ভাগৰ আৰম্ভ হ'ব, অৰ্থাৎ যাক আমি ভাওনা বুলি কোৱা হয়। যোৱা বছৰ এই অধমকে আপোনাসবে অৰ্পণ কৰিছিল যে উদ্বোধন একাষাৰ কৈ দিব লাগে, খোৱা হ'ল। ঠিক আজি আমাৰ এঞ্জেলা চাংমাই আইগৰাকী আহিব, তাই খুব সুন্দৰকৈ ভাওনা উদ্বোধন কৰিব। বহু লোকে আমাৰ সমাজত এতিয়াও কয় যে ভাওনানো উদ্বোধন কৰিব লাগেনে? নিশ্চয় কৰিব লাগে, কেলৈ ভাওনাৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে। গুৰুজনাই চিহ্ন যাত্ৰা সৃষ্টি কৰিছিল, চিহ্ন মানে কি তাক নাজানো, ভাওনা মানে কি তাক নাজানো। বোলে আমি এইটো পৰম্পৰাত পাইছোঁ, বোলে 7টা বৰসবাহৰ মূল্য যি, এভাগ ভাওনাৰ মূল্য হেনো সি। গতিকে কথাটো কি, ৰহস্যটো কি? এই গোটেই কথাবোৰ যে আমি সূত্ৰই নাচি আছে বৈঠকসকলক সুধিলে, আহে চাংগী আকাশে কি বাদ্য বাজত্ব?
বৈঠকীসকলক সুধিলে, বৈঠকী আমি কৈ দিলোঁ যে আকাশে দেৱদুন্দুভি বাৰ দত্ত, এই বুলি কৈ আমি খোলটো বজাই দিলোঁ। আমি ক'লোৱে দেখোন দেৱদুন্দুভি বাজিছে বুলি সূত্ৰক সোঁৱৰাই দিলোঁৱেই, কিন্তু আমি বজালোঁ কি? খোলটোহে বজালোঁ। তে দেৱদুন্দুভি আমাৰ ইয়াত আছে, কোন ভাগক কোৱা হয় আজিও তাক নাজানো। সপ্তৰস মানে কি আজিও নাজানো। সপ্তৰসযুক্ত এভাগ নাটক যদি মঞ্চস্থ কৰা হয়, অভিনয় কৰা হয়, তাৰ মহাপৰিণাম ইমান মহান বুলি কৈছে গুৰুজনে। অ' ৰাম সপ্তৰসে সপ্ত মহা যজ্ঞ ফল পায়, এতেকে সৰ্বলোকে ভাৱনা আমাৰ যে ভাওনা ভাগ লাভ কৰা হ'ল কেতিয়া? যেতিয়া অপাৰ্থক হৈ যায় সকলো প্ৰকাৰে, উপায় নাই আৰু বৰসভা ভাওনা লাভ কৰা হৈছে, মানে শেষ ভাৰসাৰ ভাওনাতে শেষ আৰু। সেই ভাওনাৰ মহত্ব ইমান, সপ্তৰসযুক্ত এভাগ ভাওনা যদি প্ৰদৰ্শন কৰালে সপ্তৰসে সপ্ত মহাযজ্ঞ ফল পায়, মানে 7টা বৰসভাৰ যিটো ফল সেইটো কথা কৈছে। এতেকেহে সৰ্বলোকে ভাওনা কৰায়। যাই নহওক, সেইটো বিষয়লৈ আমি এতিয়া যাব নিবিচাৰোঁ, কেলৈ দায়িত্বটো এজনক দি থোৱা আছে। যাই নহওক, মই এইটো কথাই ক'ব বিচাৰিছোঁ যে ভাওনাৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে, যি ভাওনাৰ মাধ্যমেদি কৃপাল গুৰুজনে সপ্তৰসৰ মাধ্যমেদি আমাৰ সমস্ত পণ্ডিত মণ্ডলীক, সমস্ত গাঁওবাসী গ্ৰামবাসী ৰাইজক, সমস্ত নিৰক্ষৰ মানুহকো ধৰ্মৰ সমভাগী কৰোৱাৰ যিটো মানে মহান ৰাজমাৰ্গ, সেইটো কেৱল গুৰুজনৰ ভাওনা। যাই নহওক, পৰৱৰ্তী পাঠ বাপজনাই কৃপা কৰক। আমি আপোনাসৱৰ মহা পণ্ডিত মণ্ডলীৰ সন্মুখত ইহঁতমে মহান মোহমতী অৰূপে 2-4 শব্দ কওঁতে আমাৰ নিশ্চয় পঢ়াটো এটা দায় অনেক হৈছে। আপোনাসৱে আপোনাসৰ ভিতৰ দাসৰ দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰ চৰণত আমি সেৱা ধৰি আসন এৰিব বিচাৰিছোঁ। ৰাম মোৰ সম পাপী লোক নাহি কেইটিনি লোক, তুমি সম নাহি পাপ হাৰি, ইজানি গোবিন্দ মুখত যেন জুৱাই কৰি তোৱা পাৱে কৰো গোহাৰি, ৰামে তোৱা পাৱে কৰো গোহাৰি। কৃষ্ণ আও হৰি আও ৰাম। পৰম শ্ৰদ্ধাৰ প্ৰজ্ঞালব্ধ পুৰুষ, আমাৰ সকলোৰে মাৰ্গদৰ্শক ভাগৱত বক্তা গীতাচাৰ্য অৰূপ শইকীয়া প্ৰভুৰ সাৱলীল বক্তব্যই আমাক নিশ্চিতভাৱে প্ৰত্যেককে কৃষ্ণ ভক্তিত উদ্বুদ্ধ কৰাই জীৱন ধন্য কৰালে। কম সময়ৰ ভিতৰত তেখেতে আমাৰ জীৱনৰ পৰিশীলিত, শৃংখলিত, পৰিমাৰ্জিত জীৱন যাপনৰ যি মাৰ্গ, সেই মাৰ্গ আমাক দৰ্শন কৰালে। তেৰাৰ দীৰ্ঘায়ু পৰমায়ু ভগৱন্তৰ চৰণত